হয়, ধন্যবাদ বিভিন্ন নিউজ চেনেলসমূহলৈ। আজি আমাৰ সুন্দৰপাৰা গাঁও পঞ্চায়তত যিবিলাক গাঁৱলীয়া বিভেদকামী বা বিশৃংখল কামসমূহ থাকে তাৰ কাৰণে আজি সজাগতা সভা। এই সজাগতা সভাত আমাৰ চাউথ চলমান মানকেশ্বৰ ফকিৰগঞ্জৰ উপ আৰক্ষী মহোদয় ইয়াত উপস্থিত থাকে আৰু ফকিৰগঞ্জ থানাৰ এছিষ্টেণ্ট সাব ইন্সপেক্টৰ ইয়াতে উপস্থিত থাকি সদৌ অঞ্চলৰ ৰাইজসমূহলৈ এটা সজাগতাৰ সৃষ্টি কৰি যাতে আমাৰ এই অত্ৰ অঞ্চলৰ পৰা যিবিলাক কুসংস্কাৰ আছে এই কুসংস্কাৰবিলাক দূৰ কৰাৰ কাৰণে আজি সজাগতা সভা হয়। আৰু ইয়াত সজাগতা সভাত আমাৰ অত্ৰ অঞ্চলৰ অত্ৰ পঞ্চায়তৰ বহুখিনি মানুহ উপস্থিত থাকি আজি সজাগতা অৱলম্বন কৰে। সজাগতা কিহৰ ওপৰত আছিল? সজাগতা আছিল আমাৰ অত্ৰ অঞ্চলত দেখা যায় মদ, ভাং, জুৱা, বাল্যবিবাহ, চুৰি, ডকাইতি ইত্যাদি মানে কুসংস্কাৰ আমাৰ অত্ৰ অঞ্চলত কোনো ঘৰৰ চুকে কোণে সোমাই আছে। এইবিলাক কেনেকৈ আমি দূৰ কৰিব পাৰি সেইটো লৈ আজিৰ সজাগতা। আৰু মই ভাবোঁ এই সজাগতাৰ দ্বাৰাই আমাৰ অত্ৰ অঞ্চলৰ মানুহৰ বহুতখিনি উপকাৰ হৈছে আৰু ভৱিষ্যতে এনেকুৱা কুসংস্কাৰৰ পৰা দূৰত থাকি সমাজখন শান্তিত অদূৰ থাকিব বুলি মোৰ দৃঢ় বিশ্বাস। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।